নাছিলো এদিন আজি হৰু কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ উপহাস নকৰিব প্ৰভু উপহাস নকৰিব মাতা আহি নিজ মুখে যমুনা তীৰত কৈ গ'ল আজি প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয় জ্যেষ্ঠ সন্তান তুমি মোৰ প্ৰথম তনয় দয়াময় তোমাৰ অনন্ত লীলা অপাৰ কৰোণা 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 নহয় পদ্মা ইছে প্ৰতাৰণা নহলেনো ৰক্ষা কৰি জীৱনৰ সমাধি কৰিবা ক্ষীৰ পাতি ৰৈ ৰৈ ঋষি অভিশাপ অন্তিমৰ জমনিকা পৰাৰ আগতে জানিলোহেঁতেন কিয় ৰাজ ৰাজেশ্বৰী কুন্তি মাতৃ বুলি মোৰ স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী আজি বাতো স্বাৰ্থৰ আকৰ প্ৰিয়তম শুনা পদ্মা কলংক কালিমা শালী শৈশৱৰ পৰা সহিলো যাতনা কত অপমান কতা তেতিয়াতো জননীৰ নাকাম দিলে না হিত গুৰুদ্ভৱ কৰি আচাৰ্য দ্ৰোণই অস্ত্ৰ শিক্ষা দি দিলে ঘৃণা দ্ৰৌপদীৰ ভয়ংকৰ ঘৃণা হীন বুলি নিজ বুলি দ্ৰৌপদ বলাই কৰিছিল কত অপমান ভূতক নকৰো বুলি পৰমায়ু দান কতা তেতিয়াতো জননীৰ নাকাম দিলে প্ৰাণ আৰু আজি অতীতৰ নিকৰো নিদাৰুণ কথা নুশুনাব আৰু প্ৰভু নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অতকাল আপোনাৰ জীৱন ৰহস্য পদ্মা ৰহস্যৰ বাবে গোপনে আছিল মোৰ জীৱন ৰহস্য কুমাৰী আছিল যেতিয়া জননী মোৰ তেতিয়াই আদিত্যৰ তেজত দেখা পালে কৰ্ণক তোমাৰ কলংকৰ চেকা ধুই নিকা কৰিবৰ উপায় আছিল মাথো নিসহায় নিৰ্দোষী অবুধ শিশুক ত্যাগ কৰি তুলিৰ কণা নদীৰ গৰ্ভত দিয়ে বিসৰ্জন দিয়া বিসৰ্জিলে নদীৰ গৰ্ভত দিব